সূর্য চন্দ্র আহি ও নর রূপ ধরি শঙ্কৰ মাধৱ ভৈলা ও কীৰ্তন দশম ঘোষা ৰত্নাৱলী ও ভকত বৈষ্ণৱক দিলা সারিলে করিত হরি নাম সঁচাকৈ এইখনেই বৈকুণ্ঠ ধাম মধুময় হৰি নাম কতাৰু পাম তারে ভাগৱত নাম ৰত্নাৱলী দশমু যে দুয়োজনাৰ গান ভকতে গাব বুলি হৰি গুণগান ইয়াত বহি পেলাই ন সেইখিনিত বহি পেলাই হেৰি লিখিছিলে 600 বছৰ কোন জোপা সেই ডাঙৰ হ'ল মেইন জোপা এইজোপা কুঁৱা ন মৰি মই উঠাই কুঁৱা ইয়াতে পানী খাইছিলে ফটো মাৰ
কথাটো কওক এই বাবাৰ নাম হ'ল টেমুলি জান আগতে আমাৰ দলংখন বাই আহিল সেয়া আমাৰ শান্তি জান তাৰ কিনাৰতে সতীৰাধিকা মন্দিৰ আছে গুৰুজনে সতী পৰীক্ষা কৰিছিল 3টা কাঠিৰ তলত পানী আনি যোনগৰাকীয়ে গানটো বন্ধ কৰিব তাৰ নাম সতী ৰাধিকা হ'ব তেতিয়া এগৰাকী দাস সম্প্ৰদায়ৰ মাইকী মানুহ আহিল আহি ক'লে বা বাণী কৰিব পাৰিমনে বোলে পাৰিবা তেতিয়া তেওঁ 3টা কাঠিৰ তলত পানী আনিলে 2টাত আহিল 1টাত নাহিল তেতিয়া গুৰুজনে ক'লে তোমাৰ কিবা দোষ আছে তেতিয়া তেওঁ অলপ ক'লে যে মই এদিন কলপাত কাটি থাকোঁতে মোৰ মূৰৰ অনিখন ঘনীজাৰ আগত খহি পৰিল সেই দোষটো কাটি নেক্সটবাৰ 3টা কাঠিৰ তলত পানী আনি সেই শান্তি গানতে গানটো বন্ধ কৰি থ'লে বন্ধ দিয়ে গংগাক বিয়া পাতি লৈ যাব সেইকাৰণে তাতে তেওঁ গানটো বন্ধ কৰিলে আৰু তেতিয়াৰপৰা ব্ৰহ্মপুত্ৰ পানী আহিলে সেই শান্তি গান পানী ফিৰি যায় সেই কেম্পাছলৈ আহিব নোৱাৰে বৰদলৈ আহিছিল ঘূৰি যাওঁতে ৰুক্মিণী তামোল খোৱা সোণৰ টেমাটো এই পুখুৰীটোত পৰি গ'ল পৰি যোৱাৰ কাৰণে তাৰ নাম হ'ল টেমুলি জান আৰু এই জানটো বৰদোৱাৰ পৰা শদিয়ালৈকে আছিল ইয়াত টেমনি জানৰ হেৰিটো হ'ল চূণৰ সেইটো পৰি যোৱাৰ কাৰণে চূণ টেমু পৰি যোৱাৰ কাৰণে টেমনি এই গেষ্ট হাউচ বনাই দিছে অসম চৰকাৰে শংকৰ মাধৱ ভৈলা ও কীৰ্তন দশম ঘোষা ৰত্নাৱলী ও ভকত বৈষ্ণৱক দিলা আকাশী গংগা ভক্তি কৰিব মধ্যৰাত্ৰি নমানন্দ শ্ৰীমন্ত শংকৰ যেতিয়া পানী নাছিল ইয়াতে এজোপা বটবৃক্ষ গছ আছিল এই বটবৃক্ষ গছৰ তলতে গুৰুজনে ভকত বহুৱালৈ 7 দিন 7 ৰাতি নাম কীৰ্তন কৰিলে পানী পাবৰ কাৰণে শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বটজোপা তললৈ দবাই দিলে সেই বটজোপা তললৈ দবোৱাৰ কাৰণে তাৰ নাম হ'ল বটদ্ৰৱা বটদ্ৰৱা ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা বট গছৰ হেৰি হোৱাৰ কাৰণে ন শ্ৰীকৃষ্ণ ইয়াত দিয়াইছিল দিয়াতে শ্ৰীকৃষ্ণৰ ধেনুখন সেই বটজোপাতে আঁতৰাই থৈছিল আঁতৰাই থোৱাৰ কাৰণে পুখুৰীটো ধেনু আঁকা হ'ল এইটো 52 বিঘা আছে এতিয়া ধেনু ভিয়া ন আৰু এইটো হ'ল নগাঁও জিলাৰ 9 মাইল পশ্চিমে আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্মস্থান এইটো হ'ল আলিপুখুৰী যেতিয়া গংগা নামি আহিল তেতিয়াৰ পৰা আলিপুখুৰী নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল আকাশী গংগা আৰু সেই যে মণিপুৰটো দেখিছে তাত আমাৰ 160 বিঘা মাটি আছে থানত এই যোৱাবাৰতে চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহ আহিছিল বৰদোৱাত তাতে তেওঁ শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে এইটো 26ত খালা দিব আৰু অমিত শ্বাহে আহি মুকলি কৰিব 26 চনত অমিত শ্বাহ আহি অপেনিং কৰিব এতিয়া আপোনালোকে চালে দূৰমণি চাইহে পায়
Thank you.